নমস্কাৰ গাইজ, পুনৰ স্বাগতম জনাই আপোনালোকলৈ আগবঢ়াইছোঁ মৰিগাঁও জিলাত থকা কইনাকন্দা পাহাৰ। কিয়নো কইনাকন্দা পাহাৰ বুলি কয় এই বিষয়ে আমি কিছু নজনা কথা জানো, আহক। মৰিগাঁও চহৰৰ পৰা 6 কিলোমিটাৰ আঁতৰত আছে কইনাকন্দা পাহাৰ। এইটোৱেই হৈছে কইনাকন্দা পাহাৰ। এই কইনাকন্দা পাহাৰটো কেৱল আপোনাৰ শিলৰে হয়। চাওক, ডাঙৰ ডাঙৰ আকাৰৰ ইয়াত শিল আছে। এইটো এটা হাতীৰ আকাৰৰ শিল। চাওক, ইয়াতে ধুনীয়াকৈ হাতীৰ নিচিনা হৈ আছে। তো এনেধৰণৰ বহুত ইয়াত পাথৰ ডাঙৰ ডাঙৰ দেখিবলৈ পোৱা যায়। আমি সকলোখিনি চাবৰ কাৰণে চেষ্টা কৰিম। এতিয়া চাওক, এই পাথৰ দুটা দেখিছে কিমান ডাঙৰ ডাঙৰ পাথৰ। এই পাথৰ দুটাৰ মাজতে ভাগি মন্দিৰ আছে। সেই মন্দিৰ ভাগি আমি চাম কিহৰ মন্দিৰ, কাৰ মন্দিৰ স্থাপন কৰি ৰখা হৈছে। আৰু বলক আমি এতিয়া ভিতৰলৈ আগবাঢ়োঁ। দেখিছেনে, ওপৰত এই পাথৰটো দেখিছে যেনিবা কোনোবাই তাত সজাইহে থৈছে আৰু তেনেধৰণে আছে, কিন্তু নহয়, এইটো আগৰ পৰাই নিজেই থকা বস্তু। আচলতে এইটো ডাঙৰ এটা পাহাৰ আছিলে। পাহাৰটো ভাঙিলে, কেনেকৈ ভাঙিলে সেয়াও মই কৈ আছোঁ আপোনালোকক। ইয়াতে বাকী মন্দিৰ স্থাপন কৰা হৈছে। চব ইয়াতে মন্দিৰ আছে। ইয়াতে পূজাৰী থাকে। আজি পূজাৰীক আমি লগ নাপালোঁ। ইয়াৰ বিষয়ে সকলো কথা পূজাৰীৰ মুখেৰে শুনিব পাৰিলোহেঁতেন। জানিব পৰা মতে মায়েঙৰ ৰজা ৰাজকুমাৰে সেই স্থানৰে বকৰা ৰজা ৰাজকুমাৰীক বিয়া কৰাই ঘৰলৈ আহি আছিলে। ঘৰলৈ আহি থাকোঁতে হঠাতে বতাহ ধুমুহা আহিল। বতাহ ধুমুহা অহাৰ কাৰণে তেখেতলোকে এই পাহাৰটোতে আশ্ৰয় লৈছিলে, সকলো বিয়া যাত্ৰীসহ। যেতিয়া তাতে আশ্ৰয় লৈ থকা সময়ত হঠাতে এটা ডাঙৰ ভূমিকম্প আহিলে। ভূমিকম্প হোৱাৰ ফলত তাত যিমানখিনি বিয়া যাত্ৰী লগতে ৰাজকুমাৰ আৰু ৰাজকুমাৰী আছিল, সকলোখিনি সেই পাহাৰটোৱে হেঁচা মাৰি ধৰিলে। হেঁচা মাৰি ধৰাত সকলো তাতে মৃত্যু হ'ল। ৰজা দিনৰ কথা ৰজাই গম পোৱাৰ পিছত হুকুম দিলে মন্ত্ৰীক। মন্ত্ৰীয়ে সকলো সৈন্যবাহিনী তাত লৈ আহি চালেহি কাৰোবাক বচাব পৰা হয় নেকি, বা কথাটো কিমান সত্য চাবলৈ আহিলে। চাই দেখিলে যে কথাটো সঁচা, ইয়াত সকলো মৃত্যুবৰণ কৰিছে, কাকো উদ্ধাৰ কৰিব পৰা নহ'ব। পিছত এনেধৰণে সকলোৱে মন মাৰি চাই মেলি ঘূৰি যাবলগীয়া হ'ল নিজৰ ঘৰলৈ। ঘটনাৰ কিছুদিনৰ পিছত তাৰ ওচৰ চুবুৰীয়াই সেই পাহাৰটোৰ পৰা শুনিবলৈ পালে এগৰাকী মহিলাৰ কান্দোন। সেই মহিলা কান্দোন শুনিব পালে সকলোৱে তেতিয়া ৰাতিপুৱাও শুনে আৰু গধূলি সময়তো শুনে। তেতিয়া ওচৰ চুবুৰীয়াই চিন্তা কৰিলে এই কান্দোনটো কিহৰ কান্দোন, কোনে কান্দিছে। এই বিষয়ে ভাবি তেখেতলোকে পাৰ নাপায়। ভাবিলে লাষ্টত সেই তাতে যে যিগৰাকী কইনা ঢুকাইছিলে উত্তৰ ওলালে সেই কইনাগৰাকীয়ে কান্দে। তেতিয়া তেখেতলোকে ইয়াতে মন্দিৰ স্থাপন কৰিলে। ইয়াত লিখি দিছে এয়া মহাকাল। আৰু আমি এতিয়া চাম বলক, এইফালেদি কৈলাশলৈ বুলি ইফালে লিখা আছিলে, ইয়াত কৈলাশলৈ, ইয়াত কৈলাশ বুলি এনেকৈ মন্দিৰ বনাই ইয়াতে ইয়াত যিটো মন্দিৰ স্থাপন কৰি ৰাখিছে সেই মন্দিৰটো শিৱৰ মন্দিৰ। আৰু তাত ছাইডত স্থাপন কৰি ৰখা হৈছে সেই কইনাগৰাকীৰ প্ৰতিমূৰ্তিও স্থাপন কৰি ৰখা হৈছে, আৰু শিৱ বাবাৰ মূৰ্তিও ইয়াত স্থাপন কৰি ৰখা হৈছে। এইটো চব শিৱলিংগৰ দৰে আছে, ইমান ডাঙৰকৈ এয়া। গতিকে ইয়াতো মন্দিৰ স্থাপন কৰি ৰখা হৈছে। এটা পাহাৰৰ পৰা যেতিয়া এজনী ছোৱালীৰ কান্দোন শুনিবলৈ পায়, তেতিয়া সেই জেগাডোখৰ কেনেকুৱা হ'ব পাৰে এবাৰ নিশ্চয় ভাবি চাওকচোন আপোনালোকে। সেয়েহে তাৰ ওচৰত যিমানবোৰ স্থায়ী বাসিন্দা আছে এতিয়াও তাত ধূপ ধূনা জ্বলাই পূজা কৰে, যাতে সেই কান্দোনটো নাইকিয়া হওক বা কাৰো যাতে অনিষ্ট হ'ব নালাগে, কোনো ভয় খাব নালাগে, এনেকুৱা ধৰণৰ কথা কিছু চিন্তা কৰিয়ে তাত মন্দিৰ স্থাপন কৰি এতিয়াও ধূপ ধূনা তাত জ্বলাই থকা হয়। এতিয়া চাওক, এই পাথৰবোৰ যে দেখিছে, এই পাথৰবোৰতো এটা শব্দ দিয়ে। যদি আমি বজাই চাওঁ এটা শব্দ দিয়ে, আৰু এই শব্দবোৰ মানে এটা বাদ্যযন্ত্ৰৰ নিচিনা শব্দ দিয়ে। মানে ইয়াত তেখেতলোকে এইটোও শুনিবলৈ পাইছিলে, তাত কোনো বেংপাতি বজাই থকা নিচিনা শব্দ শুনিবলৈ পাইছিলে। আচলতে এইটো কোৱা যায় যে তাত যিটো বেংপাতি গৈছিলে যেতিয়া ৰাজকুমাৰৰ লগত, সেই বেংপাতিও তাত মৃত্যু হ'ল। সেয়েহে সেই বেংপাতি শব্দও তাত শুনিবলৈ পায় বুলি তেখেতলোকে কয়। কইনাই কন্দাৰ কাৰণে এই পাহাৰটোৰ নাম থোৱা হ'ল কইনাকন্দা পাহাৰ। আৰু এই পাহাৰটোৰ আপোনালোকে লক্ষ্য কৰিছে নিশ্চয়, ইয়াত মাটি নাই, মাটিৰে পাহাৰ হোৱা নাই। আমি পাহাৰ দেখিছোঁ, তাত মাটি আছে, কিন্তু এই পাহাৰটোত কেৱল ডাঙৰ ডাঙৰ পাথৰ। যেনিয়ে চাই আপুনি খালি পাথৰে দেখিবলৈ পাব, ইয়াত মাটি আপুনি দেখিবলৈ নাপায়। তো এয়া আছিলে আপোনাৰ মৰিগাঁও চহৰৰ পৰা 6 কিলোমিটাৰ আঁতৰত থকা কইনাকন্দা পাহাৰ। ভিডিঅ'টো আজিলৈ ইমানেই। পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ত। মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব। ধন্যবাদ। জয় আই অসম।